হে গাইজ, এতিয়া টাইম হৈছে 5:30 মান আৰু আজি আমি যাম নাগালেণ্ড উষা হাইড্ৰ' প্ৰজেক্ট চাবৰ কাৰণে। বৰ্তমান মই উপস্থিত আছোঁ এতিয়া মেৰাপানীত আৰু লগৰ কেইজনমান আহি আছে, বৰ্তমান আহি পোৱা নাই, সিহঁতৰ কাৰণে ৰখি আছোঁ। প্ৰায় আমি 25জনমান যাম আৰু গৈ ভাল লাগিব, যিহেতু মৰ্ণিং টাইম, ভিউ ভাল চাবলৈ পাম চাগে। পাহাৰীয়া জেগা, ৰাস্তা কেনেকুৱা নাজানো, সেইকাৰণে অলপ সোনকালে ওলাইছোঁ, যিহেতু ঘূৰি আহিবলৈ আছে। আৰু মই ইউটিউবত সেইকাৰণে ভিডিঅ'বিলাক দিওঁ, যিহেতু ভিডিঅ'বিলাক থাকি যায় ছেফ হৈ চিৰদিনৰ কাৰণে। চ' সেইবাবে দিওঁ আৰু চ' চাই থাকক, ভাল লাগিব। লগৰকেইজন লগ পালোঁ, বৰ্তমান জাৰ্ণিটো ষ্টাৰ্ট কৰি দিছোঁ আৰু লাহে লাহে গৈ থাকোঁ। নাগালেণ্ড বৰ্ডাৰ পাইছোঁহি আৰু লগৰকেইজনক ৰাখিলে, চ' কিহৰ কাৰণে ৰাখিলে গম নাপাওঁ, গোটেইকেইজনকে ৰাখিছে। চ' গৈ লওঁ, কি হয় গম পাম আৰু। নাগালেণ্ড চেক গেট। মানে কি হ'ল, দুজনমান আমাৰ আগতে গুচি গ'ল, চ' মানে ৰখিব দিছিলে, নৰখিলে, দুজনমান ওলাই আগবাঢ়ি গুচি গ'ল। সেইকাৰণে আমাৰ গোটেইকেইজনকে বুজাইছে যে ৰখিব দিলে ৰখিব লাগে, যিহেতু আমাৰ এটা দায়িত্ব আছে। হয় বাৰু, তেওঁলোকৰ এটা দায়িত্ব আছে। চ' সেইবিলাকে বুজাই মেলি আৰু আমাক যাব দিলে। আৰু সেয়াই, আগে পিছে যদি কোনোবা আহা এডোখৰ ৰখিব দিলে ৰখিবা। ৰাস্তা কিন্তু বহুত ধূলি মাজে মাজে পিছ কৰা আছে আৰু আহি বৰ্তমান ভালেই লাগিছে। এতিয়া বৰ্তমান আমি আগত আছোঁ আৰু আমাৰ লগৰ দ্বিতীয় পৰা পিছত আছে। যিমানটো বৰ্তমান আহিলোঁ, ভালেই লাগিছে আহি, আগলৈ চাগে ভালেই লাগিব। লোকেশ্যনবোৰ খুব ভাল লগা দেই। বৰ্তমান আমি বহুত ওপৰত উঠিলোঁ, তেনেকুৱা যেন লগা নাই, বাইক চলাওঁতে লগা নাই যেন আমি বহুত ওপৰত আছোঁ, কিন্তু বহুত ওপৰত আছোঁ। এতিয়া পাহাৰখন দেখা পাইছে। এতিয়া ৰ'দটো নাই, ওপৰত যিহেতু বহুত ওপৰত, বতাহটো বহুত বেছি ইয়াত আৰু ঠাণ্ডা, মানে তামাম ঠাণ্ডা লাগিছে। কিন্তু আহোঁতে ৰ'দটো আছিলে, এতিয়া ৰ'দৰ চেহেৰাই দেখি পোৱা নাই। গোটেইখিনি এতিয়া লগ পাইছোঁ। আগবাঢ়া, মজা লাগিব এই জেগাত। গোটেইখিনি লগ পাইছোঁ আৰু মোৰ লগত চাই ব্ৰাছ দাম পিছত আৰু গোটেইখিনি আগত আছে, দেখাই আছোঁ। গাড়ীবোৰ আহিলে গোটেইখিনি লগ পালোঁ, এতিয়া গৈ ভাল লাগিছে।
আপোনালোকে যদি কোনোবা অহা নাই আহিব পাৰে, বহুতেই ভাল জেগা। নাগালেণ্ড উখা খাদ্য প্ৰজেক্ট আছে। বৰ্তমান এতিয়া যিমান দূৰলৈকে আহিলোঁ, আল্টিমেট জেগা। কিছুমান লোকেশ্যন আপোনাৰ ইমানেই ধুনীয়া জেগা আছে, চব ফটোশ্বুট কৰিবৰ কাৰণে বহুতেই ভাল জেগা। আমাৰ টাইম নাই কাৰণে যিহেতু ঘূৰি যাব লাগিব কম সময়ৰ ভিতৰতে, সেইকাৰণে আমি বেছি টাইম লোৱা নাই। তেওঁ 2-এখন ট্ৰিপ আহিছোঁ, ফটো মাৰিছোঁ সময় উলিয়াই। মানে কি হৈছে, আগৰখিনি কিছুমান আগত গুচি গ'ল আৰু কিছুমান পিছত আছে, আমি মাজত আছোঁ। ত' মানে আমি মাজৰখিনি ৰখি পেলাই ফটো দুখনমান মাৰিলোঁ, যি পিছৰখিনি যেতিয়া আহি পেলাই চ' তেতিয়া গুচি আহিলোঁ ইহঁতৰ লগতে। আৰু আগৰখিনি চাগে মেবি গৈ পালে ইহঁতি জেগাত। আমি অলপ টাইম ল'লোঁ বাৰু। যদি অহা নাই আপোনালোকে আহিব, বহুতেই ভাল জেগা, বহুতেই ভাল জেগা, আল্টিমেট জেগা। এতিয়া মোৰ অলপ আগত আছে বিৰাজ, মোৰ পিছত আছে বিশ্ব। সিও ফটো মাৰিছে কাৰণে দেৰি হ'ল তাৰ, আৰু লগৰকেইটা ফোন কৰিছে যিহেতু সেইকাৰণে আমি আহিবলগীয়া হ'ল। বিৰাজৰ ফেন আগত কেইটামান কৈছে, আগত চব গ'ল ন, আগত চব গ'ল, আমি পিছত আছোঁ। মোৰ পিছত আছে বিশ্ব। কমো আপোনাৰ 20টামান আগত গৈছে। Left and right. বিশ্বৰ কাৰণে ৰেডি নেকি বাৰু? ৰাস্তা চিনি নাপাওঁ, লেফ্ট নে ৰাইট নাজানো। ৰাইট চাইড দেখিলোঁ, সোমাই গুচি আহিলোঁ। পাওঁ নাপাওঁ নাজানো, পাম যেন লাগিছে ঘৰত। হ'ব লাগে এইটো ৰাস্তাই। ৰাস্তা কিন্তু বঢ়িয়া ৰাস্তা বনাই থোৱা আছে, পাহাৰীয়া ৰাস্তা। এনেকুৱা ফাৰ্ষ্ট টাইম আহিছোঁ। 24 কিলোমিটাৰ বহুত ভাল ৰাস্তা।
প্ৰজেক্ট সেইটোৱে প্ৰথমতে ভিউ পইণ্টটো চাই আহোঁ তাৰপৰা ইয়াত সোমাম চ' এডোখৰ 2 নম্বৰ চেক গেট এডোখৰ পৰা এই চেক গেটখন পাৰ হ'লে যিটো ভিউ পইণ্ট এটা আছে সেইটো চাবৰ কাৰণে গৈ আছোঁ এডোখৰ ৰখিবলগীয়া কাৰণটো এইকাৰণেই হ'ল মানে চেক গেটত যোনজন মানুহজন থাকে সেইজন বৰ্তমান নাছিলে আৰু তেখেতৰ কণ্টেক্ট নাম্বাৰটো লিখি থোৱা আছে আৰু বাইকৰ এক্সট্ৰাকৈ চাৰ্জ হয় গাড়ী এক্সট্ৰাকৈ চাৰ্জ লোৱা হয় সেইবিলাক লিখা আছে ধুনীয়াকৈ বৰ্ডত সেইজনৰ কাৰণে ৰখি দিব লগা হয় যদি মানে কোনোবা আহে এইডোখৰ যদি গেটখন বন্ধ থাকে চ' কণ্টেক্ট নাম্বাৰ লিখা আছে কণ্টেক্ট কৰিলে সেইজনক লগ পাব আৰু তেতিয়া আপোনালোকে ভিউ পইণ্টটো চাব যাব পাৰিব আৰু যিটো মানে চাৰ্জ লিখা আছে সেইটো আপুনি পে' কৰিব লাগিব তাৰপিছতে যাব পাৰিব চ' ফাইনেলি আহি পাই গ'লোঁ ভিউ পইণ্টটোলৈ আৰু মই আপোনালোকক ভিউখিনি দেখাইছোঁ চক ভিউ পইণ্টটোৰ কাষেদি ডাউনলৈ এটা ৰাস্তা আমি গৈছে চ' তাতো কিবা কিবি বনাই থোৱা আছে বোলে লজ টাইপত নতুনকৈ বনাইছে চ' চাই আহোঁ ব'লক তাতো ধুনীয়া ভিউ এটা আছে চ' চাই আহোঁ ব'লক অঁ ভিউ পইণ্টটো চোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ আমি হাইদ্ৰবাদ চাবৰ কাৰণে চ' ইয়াৰ পৰা বেছি দূৰ নহয় অলপ গৈ পামগৈ চ' ব'লক মেইন জেগাটোলৈ চ' আহি পালোহি মেইন জেগাটোলৈ যিটো চাবৰ কাৰণে আহিছিলোঁ হাইদ্ৰ প্ৰজেক্ট এইখনে মেইন গেট এইফালে সোমাই যাব লাগিব চ' সোমাই গৈ আছোঁ কি দেখা পাওঁ সকলো দেখাই গৈ আছোঁ এইফালেনো কি আছে চাই যাওঁ এইখানে মেইন গেটখন পানী যিফালে মানে পাছ হৈ যায় চ' এইটো চাইডে চাওঁ কিবা আছে পানী গৈ আছে নে বন্ধ কৰি থোৱা আছে এতিয়া বৰ্তমান বন্ধ কৰি থোৱা আছে তো আগবাঢ়ি গৈ থাকোঁ ব'লক যাব নিদিয়ে নে
এই যে পোষ্ট টাইপৰ দেখিছে, এইটো একচুৱেলি পোষ্ট নহয়, এইটো এটা সুৰংগ হয়। দলংখনৰ তলেদি বনাই থোৱা আছে। ইয়াৰ ইটো মূৰ ইটো চাইডে আছে, মানে আনটো মূৰ, আৰু এটা মূৰ পানীৰ মাজলৈ আছে। চ' বেছি মানে অভাৰলোড হৈ গ'লে এইফালেদি পানীটো পাছ কৰি দিয়ে। চ' মই দেখাম এইটো লাষ্টত কোনফালে পাছ কৰি দিয়ে। চ' চাই থাকক। হেঁচাদিও আহিব পাৰি, সেইফালেও আহিব পাৰি। এই যে বগাকৈ বনাই থোৱা দেখিছে ঘৰটো, সেইটোৱে মেইন কণ্ট্ৰলাৰটো হয়। তাতেই গোটেইখিনি কণ্ট্ৰল কৰি থাকে। গেট খোলা, কাৰেণ্ট উৎপন্ন কৰা, গোটেইখিনি সেইটোৱে হয়। সুৰংগটো আনটা মূৰ আহি ইয়াত ওলাইছেহি। পানী এফালেদি অভাৰলোড হৈ গ'লে পাছ কৰি দিয়ে। চ' এয়াই আছিলে, যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। চ' এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু বাই বাই।